নমস্কাৰ, স্বাগতম জনাইছোঁ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ। ৰান্ধনী, আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মীসকলৰ যি এইবাৰ বাজেট অধিৱেশন আছিলে, তেওঁলোকৰ বাবে বৃহৎ সুখবৰ লৈ আহিছে অসম চৰকাৰৰ ফালৰ পৰা। ইলেকশ্যনৰ পিছতে যি বাজেট অধিৱেশন হ'ল বা নতুনকৈ চৰকাৰ গঠন কৰাৰ পিছত যি বাজেট অধিৱেশন হৈছে, তাতেই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তেখেতৰ যি মন্তব্য, সেই মন্তব্য আপোনালোকে শুনিব পাৰিব। আৰু তাৰ আগতে ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আমাৰ চেনেলত যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। এদিনতে তেওঁলোকৰ দৰমহা বাঢ়িব। আজি কেবিনেটে তেওঁলোকে আজিৰ দিনত 1500কৈ টকা দৰমহা পায় 1000 টকালৈকে বৃদ্ধি কৰিছোঁ। অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল, কেন্দ্ৰই 1000 দি আছিল। এতিয়া কেন্দ্ৰই 1000 দিব, ৰাজ্যই 1000 দিব, টোটেল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ বাইদেৱে ৰান্ধনীয়ে লাভ কৰিব। আৰু এই আমাৰ দাবী যিখিনি আছিলে, আমাক বাজেটত 2025 চনৰ 22ৰ যিটো বাজেট আছিলে, আমাৰ 25 মাৰ্চৰ যিটো বাজেটত যেতিয়া কৈছিলে যে ৰান্ধনী কৰ্মীসকলে এককালীন সাহায্য এটা পাব, লগতে কৈছিলে যে অৰুণোদয় পাব। সেইটো অৰুণোদয় অৰ্ডাৰটো আপোনাৰ আছে আমাৰ হাতত। 22 চনতে অৰুণোদয় অৰ্ডাৰ এটা দিছিলে, ৰন্ধন কৰ্মীসকলে অৰুণোদয়টো পোৱা নাই। তাৰপিছত আছে আমাৰ যিহেতু নেকি বাজেটত কৈছিলে যে ৰন্ধন কৰ্মীসকলে এককালীন সাহায্য এটা প্ৰদান কৰিম, তেওঁলোকক এই বাজেটখনত আছে আমাৰ হাতত। 2025 চনৰ মানে বাজেটত কৈছিলে। তাৰপিছত আমি গোটেইকেইটা সমস্যা লৈ আমাৰ যিহেতু নেকি 2000 টকাত জানো এখন ঘৰ চলে, সেইকাৰণে আমি 27 তাৰিখৰ যিটো আন্দোলনৰ কাৰ্যসূচী আছিলে, আমি 27 তাৰিখৰ আন্দোলনৰ কাৰ্যসূচীটো আমি উঠাই দিয়া হৈছে। আৰু আমাৰ আন্দোলন চলিব, আমি আন্দোলন বন্ধ নকৰোঁ। আমি এইটো মাহ চাই ল'ম। আমাৰ যিহেতু নেকি 2000 টকা দিয়ে, 2000 টকাটোৰ পৰা মাত্ৰ 1000 টকা এটা এবাৰ পাইছে, আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ 1000 টকাটো দিয়া নাই। ইতিমধ্যে আমাৰ মুখৰ আগতে MD ছাৰে ফোন কৰিলে, দিল্লীৰ লগত যোগাযোগ কৰিলে যে 2 এদিনৰ ভিতৰতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ 1000 টকাটো ৰন্ধন কৰ্মীসকলে পাব। আৰু আমি ছাৰক ক'লোঁ যে ছাৰ আমাক অৰুণোদয় এটা দিম বুলি কৈছিলে, অৰ্ডাৰটো আমি হাতত লৈ আহিছোঁ, ছাৰকো অৰ্ডাৰটো দেখাই দিলোঁ। তেতিয়া ক'লে যে আমি এইটো প্ৰচেছ কৰি আছোঁ, আমি আলোচনা কৰিম, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিম সেই বুলি ক'লে। আৰু অৰুণোদয় বিষয়টো কোৱাৰ পিছত আমি কৈছিলোঁ যে এককালীন সাহায্য আমাক দিয়াৰ কথা আছিলে, অজন্তা বাইদেৱে বাজেটত পঢ়িছিলে। গতিকে এইবাৰ 26ৰ যিখন আপোনাৰ বাজেট গৈছে, সেই বাজেটত আমাক এককালীন সাহায্য কথাটো একেবাৰে নুলিয়ালে। গতিকে আমি আই মাতৃসকলে, ৰন্ধন কৰ্মীসকলে, চৰকাৰ ইতিমধ্যে আপোনালোকে ভিডিঅ'টিৰ জৰিয়তে জানিব পাৰিছে যে এইবাৰ যি বাজেট অধিৱেশন আছে, সেই বাজেট অধিৱেশনতে ৰান্ধনীসকলৰ বাবে বৃহৎ সুখবৰ লৈ আহিছে। অৰ্থাৎ তেওঁলোকৰ যি দৰমহা ইমান দিন চলি তেখেতলোকৰ যি প্ৰতিবাদ কাৰ্যসূচী কৰি আছিল, তো সকলোৰে বাবে এটা সুখবৰ তেখেতলোকে লৈ আহিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে ইতিমধ্যে তেওঁলোকৰ যি দৰমহা 2000 টকা হ'ব। আৰু লগতে তেওঁলোকে 3 আগষ্টৰ পৰা তেওঁলোকে অৰুণোদয়ৰ টকাও লাভ কৰিব। তো বৃহৎ এটা সুখবৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে। তো আপোনালোকে আমাৰ চেনেলত এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ উপৰিও আৰু বিভিন্ন ধৰণৰ চাকৰি আপডেটৰ লগতে বিভিন্ন ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব। তো ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।